মই একো ক'বলগীয়া নাই এতিয়ালৈকে আমি সব বস্তুবিলাক লক্ষ্য কৰি আছোঁ যে বডি লেংগুৱেজ আমি চাইছোঁ বক্তব্য চাইছোঁ তেওঁলোকৰ কৰ্মীবিলাকৰ লগত কি কথা কৈছে সেইবিলাকো আমি লক্ষ্য কৰিছোঁ সববিলাক আমি লক্ষ্য কৰি আছোঁ আজি বিয়লি 3 বজাত আমাৰ দলৰ পিনৰ পৰা আমাৰ দলৰ যি স্থিতি শেহতীয়া স্থিতি সেই সম্পৰ্কে জানিবলৈ পাব এতিয়ালৈকে আমাৰ লগত এলায়েন্সটো মানে কালি 12টা বজাৰ ভিতৰত কথাখিনি শেষ হ'ব বুলি কৈছিলে কিন্তু শেষ নহ'ল মানে আমাৰ পিনৰ পৰা 100% আমি এলায়েন্স বিচাৰিছিলোঁ আমি কৈছিলোঁ যে এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম সেই বক্তব্য আমাৰ আজিও আছে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা বক্তব্যবিলাক সঘনে সলনি হৈ আছে কংগ্ৰেছে আগতে যেটো এগ্ৰি কৰিছিলে সেটো আকৌ বদলাইছে আকৌ নতুন কথা দিছে এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে মোক লগ পাবৰ কাৰণে তেখেতে বিচাৰিছিলে আমাৰ যোগেন্দ্ৰ যাদৱে এতিয়ালৈকে পজিটিভ খবৰ একো দিয়া নাই নিগেটিভো দিয়া নাই মোক আৰু দুদিন এদিন ৰবৰ কাৰণে কৈ আছে তো মই দলৰ মঞ্চলৈ কথাটো ঠেলি দিছোঁ দললৈ দি দিছোঁ দলে এতিয়া মিটিং কৰি আছে আৰু দলে মিটিং কৰি 3টা বজাত ময়ো তেতিয়াহে জানিম যে সিদ্ধান্ত কি ল'লে দলে কি কৰিম আপোনালোকে নিজে কওক আমি কৰিম কি এতিয়া মানে আমাৰ লগত কথাটোত এগ্ৰি কৰে এজন লিডাৰে যদি 4জন লিডাৰে এগ্ৰি কৰিলে এজন লিডাৰে বাহিৰত বেলেগকে কৈ দিয়ে কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া মই আপোনালোকক এটা কথা কওঁ মোৰ কাৰণে ৰাইজৰ দলটোতকৈ বেছি গুৰুত্বপূৰ্ণ জনতা আজি গোটেই অসমৰ ৰাইজে বিচাৰিছে যে এলায়েন্সটো হওক গোটেই অসমখনে বিচাৰিছে যে এলায়েন্সটো হওক কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে আজি এটা কথা কয় যেনেকৈ ধৰক আমাৰ ফৰ্মেল মিটিংখনত তেওঁলোকে আপোনাৰ পূব গোৱালপাৰা আৰু মন্দিয়া তেওঁলোকে আমাক দি দিলে যে ফ্ৰেণ্ডলি আপোনালোকে খেলিব পাৰিব পূব গোৱালপাৰা আৰু মন্দিয়া এতিয়া আকৌ কৈছে যে নাই নোৱাৰিব এতিয়া তেওঁলোকে কৈছে যে নোৱাৰিব তো এখন 4জন লিডাৰ থকা ফৰ্মেল মিটিঙত যেটো এগ্ৰি হৈ গৈছে সেটো আকৌ তাৰ পিছদিনা যদি ঘূৰাই দিয়ে তেতিয়াহ'লে আমি সেই লিডাৰ কেইজনক কৈ দিওঁ যে আপোনালোকে খেলিব পাৰিব তাৰপিছত যদি খেলিব নোৱাৰো বুলি কয় তাৰপিছত মই মুখখন কেনেকৈ লিডাৰ হিচাপে উলিয়াম কওক আপোনালোকে নিজে কওক যে মই চেয়াৰমান আলী ডাঙৰীয়া আৰু কি কয় আপোনাৰ আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া তেওঁলোক দুইজনক কৈ দিলোঁ যে আপোনালোকৰ চিটকেইটা ক্লিয়াৰ হৈ গ'ল আপোনালোকক বন্ধুত্বপূৰ্ণ খেলিবৰ কাৰণে কংগ্ৰেছে মানি ল'লে তাৰ পিছদিনাই আকৌ গৌৰৱ গগৈটো একদম গোটেই মানে প্ৰেছত কৈ দিলে যে নাই চেয়াৰমান আলীক কেনেকৈ আমি খেলিবলৈ দিম আব্দুৰ ৰছিদ মণ্ডলক কিয় লৈছে এইবিলাক কথা কৈ দিলে ন ক'লেনে নাই বাৰু কিন্তু আগদিনা আকৌ তেওঁলোকৰ নিজৰ কমিটিৰ 4জন লিডাৰ মই কৈ দিছোঁ নামকেইটা দেৱব্ৰত শইকীয়া ডাঙৰীয়া তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়া পদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ লগত ফৰ্মেলি মিটিং কৰিছে আৰু গৌৰৱ গগৈয়ে ফোন কৰি মোক সেই মিটিংখনৰ কাৰণে নিমন্ত্ৰণ কৰিছে সেই মিটিংখনত ফৰ্মেলি সিদ্ধান্ত হৈছে যে এই দুইজন মানুহে ফ্ৰেণ্ডলি খেলিব তাৰ পিছদিনা গৌৰৱ গগৈ আকৌ খেলিব নোৱাৰিব বুলি কৈ দিলে নহয় কি কৰিম আপোনালোকে নিজে কওক আমি কৰিম কি এতিয়া মানে আমাৰ লগত কথাটোত এগ্ৰি কৰে এজন লিডাৰে যদি 4জন লিডাৰে এগ্ৰি কৰিলে এজন লিডাৰে বাহিৰত বেলেগকে কৈ দিয়ে কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া আৰু যিকেইজনক দিব খুজিছে যিকেইটা চিটত দিব খুজিছে সেইকেইটা চিটত আকৌ তেওঁলোকৰ গ্ৰাছৰুটৰ মানুহবিলাকে তাতে হুলস্থুল লগাই আছে বিদ্ৰোহ কৰি আছে আৰু কংগ্ৰেছে তেওঁলোকক বহুৱাইও দিয়া নাই কথাটো কৈ দিয়া নাই যে এইটো এলায়েন্স আমাৰ এইকেইটা চিটত হ'ব গতিকে হুলস্থুল নকৰিবা যেনেকৈ চিচি বৰগাঁও উল্টাকে গৌৰৱ গগৈ কৈ পঠিয়াইছে যে আপোনালোকে লাগি থাকক যেনেকৈ আপোনালোকে ক'লে যে শিৱসাগৰত কৈছে যে শিৱসাগৰ বিধানসভা সমষ্টিটো ইলেকশ্যন খেলিব আৰু এই শিৱসাগৰটোতো আমাৰ লগত এগ্ৰি কৰি দিলে কংগ্ৰেছে যদি এগ্ৰি কৰি দিয়াৰ পাছত তাৰপিছত আকৌ কয় যে শিৱসাগৰটো খেলিব তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক মন্দিয়াত খেলিব পাৰিব বুলি আগদিনা 4জন লিডাৰে এগ্ৰি কৰি দিলে পিছদিনা গৌৰৱ গগৈ সংবাদ মাধ্যমত কৈ দিলে যে মন্দিয়া আৰু কি কয় আপোনাৰ পূব গোৱালপাৰাত কেনেকৈ আমি খেলিবলৈ দিম কথাবিলাক এনেকৈ খেলি মেলি কৰিলেতো নহ'ব নহয়
যদি এগ্ৰি কৰিছোঁ ডিজএগ্ৰি কৰিছোঁ যদি ডিজএগ্ৰি কৰিছোঁ আমি যিটো কথা কৈছোঁ তাত আমি শিলৰ খুঁটিৰ নিচিনাকৈ ৰৈ আছোঁ শিলৰ খুঁটি ২৭টা ছিট বিচাৰিছিলোঁ ২০টালৈ আহিলোঁ ১৫টালৈ আহিলোঁ ১৫টাতকৈ একটা ছিটো বেছি বিচৰা নাই আপোনালোকে কওক গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ ১৫টা ছিট আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে একেৰাখে আপোনাৰ এবাৰ ২৬টাত জিকিলে এবাৰ ২৯টাত জিকিলে তাৰপিছতো যদি তেওঁলোকক ১০০টা ছিট খেলিমেই বুলি কয় আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছোঁ আমাক যদি ১৫টা ছিটতো খেলিবলৈ নিদিয়ে আৰু তাৰপিছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'বনে নহ'ব মই কি কৰিম আপোনালোকে নিজে কওক আগদিনাতে এগ্ৰি কৰে পিছদিনা উল্টাকৈ কৈ দিয়ে যদি লিডাৰজনে এগ্ৰি কৰে কেডাৰজনে উল্টাকৈ কয় যদি কেডাৰজনে এগ্ৰি কৰে মানে ছেকেণ্ড মানে আপোনালোকৰ ছেকেণ্ড মানে নহয় ছেকেণ্ড ইন কামাণ্ডবিলাকে যদি এগ্ৰি কৰি দিয়ে ফাৰ্ষ্ট ইন কামাণ্ডে উল্টা কৰি দিয়ে কামাণ্ডাৰ ইন চিফে কি কৰিম আপোনালোকে নিজে কওক নাজানো সেইবিলাক নাজানো সেইকাৰণে চাওক মই এতিয়া এই মুহূৰ্তত না এলায়েন্সৰ পক্ষত কৈছোঁ না এলায়েন্সৰ বিপক্ষত কৈছোঁ আপোনালোকে যদি উল্টা পুল্টা কথা কয় মই আপোনালোকৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিম মানে আপুনি শুনি লওক আপোনালোকে একদম ক্লিয়াৰলি শুনি লওক মই এলায়েন্সৰ বিপক্ষে মই এলায়েন্সৰ বিপক্ষতো কোৱা নাই মই এলায়েন্সৰ পক্ষতো কোৱা নাই এই মুহূৰ্তত মই নিউট্ৰেল কেলে আমাৰ দলে এতিয়া বৈঠক বহাই ৩টা বজাত সিদ্ধান্ত দিব মই যিহেতু ইয়াত আছোঁ মই বৈঠকখনত বহিবলৈ নাপাওঁ মই ইতিমধ্যে টেলিকনফাৰেঞ্চ কৰি লৈছোঁ টেলিকনফাৰেঞ্চ কৰাৰ পাছত মোৰ যিখিনি বক্তব্য আছে কৈ দিছোঁ এতিয়া দলৰ বৈঠক গুৱাহাটীত বহিব দলৰ বৈঠক বহি ৩টা বজাত সিদ্ধান্ত জনাব ৩টা বজাত আপোনালোকে যেতিয়া সিদ্ধান্ত গম পাব ময়ো তেতিয়াহে গম পাম আমাৰ দলটো তেনেকুৱা গণতান্ত্ৰিকভাৱে চলে অখিল গগৈৰ কথা মতে নচলে শনিবাৰে যে ইয়াত গৌৰৱ গগৈ পদযাত্ৰা কৰিছিল সেই সম্পৰ্কত আপোনাক জনাইছিল নেকি যে নাই মোক জনোৱা নাই মোক ফোনো কৰা নাই মোক জনোৱাও নাই তেওঁলোক এটা ইণ্ডিপেণ্ডেণ্ট পাৰ্টি তেওঁলোকে পদযাত্ৰা কৰিবই পাৰে সেইটোত মোৰ আপত্তি কৰিবলগীয়া নাই দেই গৌৰৱ গগৈ মোৰ পৰা পাৰ্মিশ্যন লৈ মোক জনাই লৈ ক'ৰবাত সোমাব লাগিব নেকি এইটো কেতিয়াও হ'ব নোৱাৰে তেওঁ যলৈকে তলৈকে যাব পাৰে খালি মোৰ ঠাইত মোৰ শিৱসাগৰত আহি যদি কয় যে তেতিয়াহ'লে সেইটো আৰু তেতিয়াহ'লে বডি লেংগুৱেজটো যদি ভাল নহয় তেতিয়া বেয়া দেখি